অশেষ কষ্ট কৰি তেওঁ এই স্মৃতি গ্ৰন্থখন সম্পাদনা কৰিলে আৰু ৰজিত বৰাক আদৰণি জনাবলৈ অনুৰোধ জনাইছোঁ। অতি আনন্দমুখৰ পৰিৱেশত উদুলি মুদুলি উৎসৱৰ আৰ্হি আজি যি অনুষ্ঠান ইয়াত উদযাপিত হৈছে স্মৃতি স্মাৰক তোৰণ, ই আমাৰ অসম সাহিত্য সভাৰ কাৰণে অতি আনন্দৰ বিষয়। ই কেৱল পেঙেৰিবাসীৰ কাৰণে নহয়, সামগ্ৰিকভাৱে অসম সাহিত্য সভাৰ কাৰণে সকলোৰে বাবে অতি আনন্দৰ বিষয়। আজিৰ দিনটো কেইবাটাও দিশেৰে তাৎপৰ্যপূৰ্ণ। আজিৰ পৰা ঠিক 1 বছৰ আগতে আমাৰ এই কাৰ্যনিৰ্বাহকে আমি ঘোষিত হৈছিলোঁ অসমবাসীৰ ভোটেৰে ভোটে জয়লাভ কৰা। গতিকে আজি 25 ডিচেম্বৰ এবছৰ। যোৱা বছৰ এনেকুৱা দিনত এটা আনন্দমুখৰ পৰিৱেশ হৈছিল আমাৰ এই বৰ্ষৰ কাৰ্যনিৰ্বাহক সমিতিখনৰ বা অসম সাহিত্য সভাৰ কাৰণে। নলবাৰীত আমাৰ নলবাৰী আছে, তেখেতসকলে উদ্যোগ লৈছিলে। গতিকে আজিৰ প্ৰায় এবছৰ আগতে আমি ঘোষিত হৈছিলোঁ অসমবাসীৰ সন্মতি সাপেক্ষে অসম সাহিত্য সভাৰ দায়িত্বভাৰ ল'বৰ কাৰণে। আৰু আজি এবছৰ পিছত যি এখন স্মাৰক তোৰণ ইয়াত নিৰ্মাণ কৰিলে, ইও এক ইতিহাস। অসম সাহিত্য সভাৰ শতবৰ্ষীয় যিটো অনুষ্ঠান সামৰণি কৰিছিল 1917 চনত আৰম্ভ হৈ 1918 চনত ইয়াত হৈছিল। গতিকে সেই তাৰ স্মৃতি বহন কৰিবৰ কাৰণে এই তোৰণ ইয়াত আজি অনুষ্ঠিত হ'ল। এই তোৰণৰ যে মাহাত্ম্য কিমান কথা সোঁৱৰাই দিয়ে মানুহক, ই আচলতে যেতিয়া মানুহে সমল বিচাৰি ঘূৰি ফুৰে তেতিয়াহে উপলব্ধি কৰিব পাৰে। আজি যে এতিয়া দুজন অকণমান শিশুৱে ইমান সুন্দৰ ঢোলৰ যি মালিতাসহ ইয়াত পৰিৱেশন কৰিলে, মোৰ ঘপককৈ মনত পৰিছিল এই ঢোল যেতিয়া আৰম্ভ কৰিছিল স্বৰ্গদেউসকলে শিৱসাগৰৰ ৰংঘৰ, কাৰেংঘৰৰ বা ৰংঘৰৰ বাকৰিত। আৰু সেই ৰংঘৰৰ বাকৰিত যিখন তোৰণ, সেইখন প্ৰকৃতাৰ্থত এটা ঐতিহাসিক এটা চিহ্ন হৈ আছে। কিন্তু সেইখন এখন তোৰণ, তাত অহা যোৱা কৰিব পাৰে ভিতৰে বাহিৰে। গতিকে সেই যে তোৰণ তাহানিৰ দিনা সেই আহোম স্বৰ্গদেউসকলে তাত যে স্থাপন কৰিলে, আজিও তাৰ ইতিহাস যুগে যুগে প্ৰজন্মই এইবিলাক কিন্তু চৰ্চিত হৈ আহিছে। গতিকে তোৰণৰ কিমান মাহাত্ম্য, এইটো আচলতে সমল বিচাৰি ফুৰা মানুহবিলাকৰ কাৰণে অতি গুৰুত্বপূৰ্ণ এটা বিষয় আৰু অসমৰ ইতিহাসত থাকি যাবলগীয়া এটা বিষয়। আমি এই তোৰণ বা স্মাৰক এনেকুৱা ধৰণৰ যি চিহ্ন, এই চিহ্নবিলাকৰ যদি কম খেলি যাওঁ বহু কথা আহি যায়। তাহানি ব্ৰিটিছৰ দিনত যেতিয়া লৰ্ড নৰ্থ ব্ৰুক অসমলৈ আহিছিল, সেই আহোঁতে তেওঁক আদৰিবৰ কাৰণে গুৱাহাটীত শুক্ৰেশ্বৰ মন্দিৰৰ কাষত এখন তোৰণ নিৰ্মাণ কৰিছিল। আৰু সেই তোৰণে এতিয়াও সেই ব্ৰিটিছ আগমনৰ বা ব্ৰিটিছসকলৰ বিষয়ে বহু কথা সোঁৱৰাই থাকে। আমাৰ ডিব্ৰুগড়ত আপোনালোকে জানে জৰ্জ ইনষ্টিটিউশ্যন বুলি এখন বিদ্যালয় আছে। সেই বিদ্যালয়খনৰো শতবৰ্ষ কেতিয়াবাই পাৰ হৈ গৈছে। যেতিয়া জৰ্জ আহিছিল ভাৰতবৰ্ষলৈ, ইংলেণ্ডৰ ৰজা, সেই জৰ্জ আহোঁতে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি বাগ্মীবৰ কবি নীলমণি ফুকনে তেখেতৰ সন্মানাৰ্থে স্কুলখন নিৰ্মাণ কৰিবৰ কাৰণে বাগানে বাগানে পইচা তুলি ঘূৰি ফুৰিছিল। তেতিয়া কৈছিল, তেতিয়া অসমত ইমান শিক্ষাৰ ব্যৱস্থাবিলাক আগবঢ়া নাছিল, মানুহৰ পইচা পাতি নাছিল। নীলমণি ফুকনে এই চাহ বাগানবিলাকৰ মেনেজাৰ বা বিভিন্ন কৰ্তৃপক্ষসকলৰ ঘৰে ঘৰে গৈছিল। তেওঁ কৈছে যে আই এম নীল মানি, মোৰ পইচা নাই, পকেট খালী। গতিকে নীল মানি আহিছে, মোক অলপ পইচা লাগে, আপোনালোকৰ জৰ্জ ৰজা সম্ৰাট জৰ্জৰ সন্মানাৰ্থে আমি স্কুল এখন কৰিব বিচাৰিছোঁ, আমাক পইচা দিয়ক। গতিকে যেতিয়া সন্মান জনাবৰ কাৰণে, এজন ৰজাক সন্মান জনাবৰ কাৰণে আগবাঢ়িছিল নীলমণি ফুকনে, তেতিয়া কিন্তু চাহাবসকলে পইচা দিছিল, যাৰ ফলশ্ৰুতিত আজি 100 বছৰৰ ওপৰকাল অসমীয়া ছাত্ৰ ছাত্ৰীসকলে সেই শিক্ষানুষ্ঠানৰ পৰা শিক্ষা লাভ কৰিবলৈ সক্ষম হৈছে। সেইখন বিদ্যালয়তে যোগীৰাজ বসুৰ নিচিনা পণ্ডিত পুৰুষ ওলাইছে, শৰৎচন্দ্ৰ দত্তৰ নিচিনা আপনার কুরুক্ষেত্র বিশ্ববিদ্যালয়ের ভাইস চেঞ্চেলর বা আমার গুৱাহাটী হাইকোর্টর চিফ জাস্টিস ওলাইছে। এনেকুৱা ধৰণৰ বহু বিখ্যাত মানুহে তাত সোমাই পৰিছে। গতিকে তেনেকুৱাবিলাক একোটা ইতিহাস ধৰি ৰাখে, একো এখন স্মাৰক গ্ৰন্থই হওক বা তোৰণেই হওক বা চিহ্নই। আজি যোৰহাটত আপোনালোকে জানে প্ৰিন্স অফ ৱেলছ যেতিয়া আহিছিলে, আমাৰ বি বৰুৱা কলেজৰ যে বৰুৱা,
ভোলানাথ বৰুৱা তেখেতে পইচা দি দিছিলে প্ৰিন্স অফ ৱেলছৰ নামত স্কুল খুলিবৰ কাৰণে। তেতিয়া সেইখন খুলিলে আজি 100 বছৰ ওপৰকাল চলি আছে। গতিকে তোৰণবিলাকে বিভিন্ন ধৰণে বিভিন্নজনক উপকৃত কৰিব পাৰে। আজি আপোনালোকে যোৱা বছৰ ইয়াত পাতিছিলে বৰডুমচাত অসম সাহিত্য সভা 2018 চনত। বহু মানুহৰ মাজত বিভিন্ন কথা বতৰা তেতিয়া ওলাইছিল, কাৰণ তাৰ আগৰখন অধিৱেশন যিকোনো কাৰণতেই নহওক শিৱসাগৰত কিছু সমস্যাৰ সন্মুখীন হৈছিল। 2018 চনত যেতিয়া এই অধিৱেশনখন সাফল্য পালে, সেই সাফল্য পোৱা কথাটো কিন্তু ইতিহাসত ঐতিহাসিক ৰূপে থাকি গ'ল। আজি অৰুণাচলৰ ধন্য হৈ গ'ল। গতিকে মই ভাবোঁ যে এনেকুৱা ধৰণৰ বিষয়বিলাক মনত পেলাই দিয়ে স্মাৰকবিলাকে। আজি অৰুণাচলৰ কথা ক'বলৈ যাওঁতে মই ভূপেন হাজৰিকাৰ কথা মনত পৰিছে। ভূপেন হাজৰিকাই কৈছে যে এই যে আমাৰ অৰুণ কিৰণ চিৰৰ ভূষণ স্নেহৰ অৰুণাচলত কিমান আমাৰ মানুহে, আমাৰ সাহিত্যিকসকলে, আমাৰ সাংস্কৃতিক শিল্পীসকলে সন্মান জনাইছে। বিৰাট সীমান্ত বুলি যিটো গীত লিখিছে, সেই গীতত অসম অৰুণাচলৰ যিটো মৈত্ৰী, যিটো সম্প্ৰীতি, কিমান কথা তাত বৰ্ণনা কৰিছে। আজি অৰুণাচল ইয়াত কৈছে যে আমাৰ দিশৰ সূৰ্য উঠা দেশ বুলি কৈছে। অসম আমাৰ ৰূপহী গুণৰ নাই শেষ, ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দেশ। এই সূৰ্য উঠা দেশটোকে সুকুমাৰ তেখেতে নাম দিলে অৰুণাচল। এইটো আচলতে এজন বংগীয় সাহিত্যৰ এজন স্বনামধন্য ব্যক্তিয়ে নামকৰণ কৰিছিল। য'ত অৰুণাচল হৈ উঠে সেইখন দেশৰ নাম অৰুণাচল হ'ব লাগে। গতিকে সেই অৰুণাচল তেখেতে দিলে সুনীতি কুমাৰ চেটাৰ্জী, তেখেতে এইটো নামকৰণ কৰিছিল অৰুণাচল। গতিকে সূৰ্য য'ত উদয় হয় সেইখনৰ নাম হ'ব লাগিব অৰুণাচল। গতিকে সেই অৰুণাচল লৈ আমাৰ অসমৰ সাহিত্যিক সাংস্কৃতিক শিল্পীসকলে বহু গুণানুকীৰ্তন কৰিছে, যাৰ ফলশ্ৰুতিত এতিয়াও আমাৰ দুয়োখন ৰাজ্যৰ মাজত শান্তি সম্প্ৰীতি বাঢ়ি আহিছে বা গঢ়ি উঠিছে। আজি মই দেখিছোঁ তোৰণত দুটা প্ৰতীক চিহ্ন দিছে, বৰ সুন্দৰভাৱে মই বিশ্লেষণ কৰিছোঁ। সেইধৰণে হয়তো আনেও কোনোবাই বিশ্লেষণ কৰিব। তাত কিতাপৰ ছবি আছে, কিতাপৰ লগত পাখি কলমৰ ছবি আছে। এটা সুন্দৰ এটা অৰ্থপূৰ্ণ এটা দিশ তাত সন্নিৱিষ্ট কৰিছে। তাৰ তলতে পাৰ চৰাইয়ে টোটত অকণমান কিবা লৈ পেলাই উৰিছে, মানে যেতিয়া আমাৰ শান্তিৰ প্ৰতীক পাৰ চৰাই। গতিকে পাৰ চৰাই ৰাখিছে, তাত গ্ৰন্থ ৰাখিছে, তাত লিখৰ সঁজুলি ৰাখিছে, ওপৰত অসমীয়া সংস্কৃতিৰ জাতি এটা আছে। ইমান সুন্দৰভাৱে এই যে আমাৰ শিল্পীসকলে মোৰ ফটোৱাইছে, তাত মানসিকতা এটা দিছে, ইও কিন্তু আমাৰ অসমৰ কাৰণে এই শিল্পীসকলৰ অৱদানসমূহে এটা জাতীয় সম্পদ। আজি দুই শিশুৱে ইমান সুন্দৰ পৰিৱেশন কৰিলে বিহুৰ সুৰক্ষা সমিতি বহিয়ে আছে তাত। গতিকে মই ভাবিছোঁ যে তেওঁলোকৰ এই বস্তুবিলাককো সুৰক্ষা কৰিব লাগিব। সুৰক্ষা কৰিলে তেওঁলোক আমাৰ ভৱিষ্যত, অসমীয়া ভাষাৰে নহয়, অসমীয়া ভাষা সাহিত্য সংস্কৃতি। আৰু তেওঁলোকে তাত যিটো গাইছে, সেই গোৱাৰ যিটো পাঠ, সেই পাঠটো মই শুনি আছোঁ। ইমান সুন্দৰ ব্যাখ্যা যে শিল্পীসকলক মৰম কৰক, শিল্পীসকলক মৰম নকৰিলে কিন্তু জাতিটো ধ্বংস হৈ যাব। তেওঁলোকৰ কথাৰ মাজত যিটো মালিতা প্ৰকাশ পাইছে, কিমান সুন্দৰ অকণমান ৰজ দুজনে পৰিৱেশন কৰি পেলাই গাইছে। ই কিন্তু সাধাৰণ কথা নহয়, ই ডাঙৰ কথা কৈ আছে। আমি হৃদয়ংগম কৰিব লাগিব, তাক বিশ্লেষণ কৰিব লাগিব। বিশ্লেষণ কৰিলে আচলতে আমি বহু কথা আমি জানিব পাৰিম, সকীয়াই দিব পাৰিব, আৰু আমি আমাৰ মনৰ ভিতৰত সুপ্ত হৈ থকা কিছুমান কথা আকৌ জাগ্ৰত কৰি তুলিব পাৰিব। ভৱিষ্যতে আমাৰ যিখিনি বাকী ৰৈছে প্ৰকাশবন্ধ ৰূপত আমি প্ৰকাশ কৰি উলিয়াম। আৰু সাহিত্য সভাৰ পুথিভঁৰালকে ধৰি আমাৰ মাননীয় সভাপতিদেৱে যিকেইটা উপদেশ পৰামৰ্শ আমাক দিলে, আমি নিশ্চয় দিবলৈ পাইছোঁ, মই সৌভাগ্য বুলি ভাবিছোঁ। যিহেতু বৰডুমচা অধিৱেশনত মই নিউজ টাইম অসমৰ পৰা গুৱাহাটীৰ পৰা ইয়াত বাতৰি কৰিবলৈ আহিছিলোঁ। বৰডুমচা